বিজনেত আমচুৰ প্ৰতিবাদী সমদল বিজনীৰ আমচুৰ উদ্যোগত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে বিজনী জিলা আমচুৰ এই প্ৰতিবাদী সমদল কাৰ্যসূচী বিজনী আৰক্ষীয়ে বাধা আৰোপ কৰে। আমচুৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত ৰাজ্যজুৰি ৰূপায়ণ কৰা কাৰ্যসূচীৰ অংশস্বৰূপে আজি বিজনী জিলা আমচুৰ উদ্যোগত বিজনী চহৰত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৰা এই উচ্ছেদ কাৰ্যসূচীক অমানৱীয় আখ্যা আমচুৰ। চৰকাৰৰ উচ্ছেদ কাৰ্যসূচী বন্ধ নহলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আমচুৱে। লগতে অবৈধ পুখ বেগ বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰে আমচুৱে। নিউজ ডেস্ক ৰিপোৰ্ট NR24। তেওঁলোকে ফোনেৰে ভয় ভাবুকি দিছে। আজি আমাক আৰক্ষীয়ে এটা শান্তিপূৰ্ণভাৱে আমি ৰেলী এটা কৰিছোঁ, সমদল এটা কৰিছোঁ। ইয়াত আমাক আৰক্ষীয়ে যাব দিয়া নাই বা আমাক তেওঁলোকে যাবৰ কাৰণে অনুমতিও দিয়া নাই। সেইকাৰণে আমি প্ৰথমে এই কাৰ্যক গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। আজি অমানৱীয়ভাৱে উচ্ছেদ কৰিছে, তাত প্ৰশাসনৰ একো কৰিবলগীয়া নাই। আজি মুখ্যমন্ত্ৰী হিটলাৰী শাসন চলাইছে অসমত। তেওঁ ৰাতি যিটো সপোন দেখিছে সংখ্যালঘুৰ ওপৰত কেনেদৰে নিৰ্যাতন কৰা যায় সেইটো ৰাতিপুৱা তেওঁ কৰিছে। আজি তেওঁ কৈছে কি আমি উচ্ছেদ কৰিমে, আমি আমচুৰ আন্দোলন কৰিলে তেওঁ বোলে মানে অসমতো ছাকচেছ হয়। এইটো কি ধৰণৰ কথা? তেওঁৰ নিচিনা মানে জঘন্য মুখ্যমন্ত্ৰী আমি এইখন অসমত দেখা নাই। সেইকাৰণে আমি আজি সমদল কৰিছোঁ, ইয়াত বাধা দিছে দিয়ক। যদি আজি আমি সমদলত আপোনালোকে দেখিছে যিমান আজি জনতা ইয়াত ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। যদি আমাৰ এই আন্দোলন এনেকৈ স্থগিত কৰিব খোজে, অহা দিনত আমি এই বিজনীতে ইয়াতে আমি 50 লাখ মানুহ গেদাৰিং কৰি এইখন চৰকাৰক দেখুৱাই দিম যে আমচুৰ আন্দোলন কেতিয়াও এই চৰকাৰে স্তব্ধ কৰিব নোৱাৰে। আৰু আমি যিমান দিনলৈ কৈছোঁ আমি উচ্ছেদৰ বিৰোধ কৰা নাই, আমি কৈছোঁ পুনৰ সংস্থাপন দি উচ্ছেদ কৰক। আজি ভূমিহীন হোৱা মানুহসকলেহে চৰকাৰী মাটিত থাকিব আহিছে। তেওঁলোকৰ গৰাখহনীয়াত তেওঁলোকৰ মাটিখিনি শেষ হৈ গৈছে। আজি গৰাখহনীয়াত যিখিনি মাটি গৈছে সেইখিনি চৰকাৰে কি তেওঁলোকক ক্ষতিপূৰণ দিছে নেকি? তেওঁলোকে আজি ক'ত থাকিব? দুখীয়া মানুহ। সেইকাৰণে আজি চৰকাৰী ভূমিত বসবাস কৰিছিলে, কিন্তু তেওঁলোকে ভাৰতীয় নাগৰিক। কিন্তু তেওঁলোকক যি ধৰণৰ আজি তুচ্ছ তাচ্ছিল্য কৰা হৈছে, এই কাৰ্যক আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আজি যদি এই সমদলৰ জৰিয়তে যদি অসম চৰকাৰে কাণ সাৰ নাপায়, ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন গঢ়ি তুলিব আমচুৱে। সেইকাৰণে অসম চৰকাৰ প্ৰস্তুতি থাকে। সংখ্যালঘু ছাত্ৰৰ নামচুৰ উদ্যোগত সদৌ অসম বিপি আজি প্ৰতিবাদী সমদল উলিওৱা হৈছে। তাৰ লগতে আমি বিজনী জিলা সমিতিৰ উদ্যোগত বিজনীত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ওলাইছোঁ। কিন্তু কিছুদূৰ অহাৰ পিছতে আৰক্ষীয়ে আমাক বাধা দিছে। আমচুৰ প্ৰত্যেকটো কাৰ্যসূচীত আৰক্ষীয়ে আমাক বাধা আৰোপ কৰে। কিন্তু আমচুৰ আন্দোলনত আৰক্ষীৰ ইমান ভয় কিয়? আমচুৰ আন্দোলনত চৰকাৰে ইমান ভয় কিয়? যদি আমচুৰ আন্দোলনত ইমান ভয়, তেনেহ'লে চৰকাৰে এই অনীতি কাৰ্যকলাপখিনি কৰি আছে। গতিকে আমি আজি সমদল উলিয়াইছোঁ। আজি আমি শ মানুহ আমাৰ ইয়াত উপস্থিত হৈছে। যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিটলাৰী কায়দাত যি ধৰণে উচ্ছেদ অভিযান চলাই আছে, মানুহক এঘৰীয়া কৰি আছে, মানুহ গৰাখহনীয়াত অতিষ্ঠ হৈ মানুহ গৰাখহনীয়াত নদীত গৰাখহনীয়া হৈছে। তাৰপিছত মানুহখিনি আহি কোনোবা এটা ঠাইত থিতাপি লৈছে। কিন্তু গৰাখহনীয়াত ভূমিত থকা পাট্টাৰ মাটি মানুহখিনি য'ত আহিছে, চৰকাৰে কোনো ক্ষতিপূৰণ দিয়া নাই। কিন্তু এই মানুহখিনিতো থাকিব লাগিব, অসমৰ বাসিন্দা, যুগ ধৰি অসমত বসবাস কৰি আছে। কিন্তু সেইসকল ব্যক্তিক নিৰ্মমভাৱে অত্যাচাৰিত এই অসমৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাই আছে। কিন্তু উচ্ছেদৰ আমি বিৰোধিতা কৰিছোঁ। উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। আৰু যিসমূহ ব্যক্তিক উচ্ছেদ কৰা হৈছে, এই উচ্ছেদিত ব্যক্তিসকলক পুনৰ সংস্থাপনৰ সম্পূৰ্ণৰূপে ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগতে আজি আমাৰ আৰু কাৰ্যসূচী আছে ইলিগেল পুছবেক। কিছুদিনলৈকে আপোনালোকে চাইছে ভাৰতীয় মূলৰ বাসিন্দা, ভাৰতীয় প্ৰকৃত বাসিন্দাক ইলিগেলভাৱে ৰাতিৰ এন্ধাৰত 1 বা 2 বজাত পুলিচে গৈ ঘৰৰ পৰা উঠাই বাংলাদেশৰ ন' মেন্স লেণ্ডলৈ পেলাই থৈ আহিছে। তাৰপিছত আমি আন্দোলন কৰাৰ পিছত সেই মানুহখিনি আকৌ ঘৰলৈ উভতি আহিল। কিন্তু যদি এনেকুৱা হাৰাশাস্তি কৰিবলগীয়া আছে, যদি বিদেশী আছে, চৰকাৰে বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে সেইখিনি উভতাই দিয়ক। আমাৰ ক'বলগীয়া কোনো কথা নাই। আমি বিদেশীৰ পক্ষত কেতিয়াও নহয়, আগতো নহয়, এতিয়াও নহয়। কিন্তু ভাৰতীয় প্ৰকৃত মূল্যৰ ব্যক্তিক যদি এনেকুৱা ধৰণৰ হাৰাশাস্তি কৰে, কিন্তু সেয়া আমি আমচুক কেতিয়াও মানি নলওঁ।